আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি আমি আলোচনা কৰিম SIU এপ্লিকেশ্যনত যদি কাৰোবাৰ ভুল হৈ গ'ল আৰু তেওঁলোকে পঠাই দিলে SIU এপ্লিকেশ্যনৰ বাবে এপ্ৰুভৰ বাবে পঠাই দিছে, তেওঁলোকৰ ৰিজেক্টটো নাই হোৱা কিন্তু তেওঁ গম পায় যে তেওঁৰ কিবা এটা মিষ্টেক হৈ গ'ল আৰু তেতিয়া কি হ'ব সেইটো কথা বহুতে ভাবি আছে। যদিহে ফিন আছামৰ তৰফৰ পৰা আপোনাৰ প্ৰপ'জেলটো ৰিজেক্ট কৰি দিয়ে তেনেহ'লে আপোনালোকে সেই ভুলটো শুধৰোৱাৰ এটা চান্স পাব। আকৌ আপোনালোকে যিখিনি তথ্য ভুল হ'ল পুনৰ আপোনালোকে সেইখিনি কাৰেকশ্যন কৰি আকৌ এপ্লাই কৰি দিলে আপোনালোকৰ শুদ্ধকৈ এপ্ৰুভ হৈ আহিব। কিন্তু যদি কেতিয়াবা ভুলকে ডাটা গুচি গ'ল আৰু এপ্ৰুভো হৈ আহিলে তেতিয়া কি কৰিব? তেতিয়াও শুধৰণি কৰিব পৰা অপশ্যন থাকে ফিন আছামত। আৰু সকলো যদি আপুনি শুদ্ধকৈ দিছে তেনেহ'লে এপ্ৰুভ হ'বই, কাৰণ সময়ৰ প্ৰয়োজন হয়। কেতিয়াবা ছমাহৰ পিছতো কিন্তু এপ্ৰুভ হোৱা দেখিবলৈ পোৱা যায়। আৰু যিসকলে আগতীয়াকৈ কৰে তেওঁলোকৰ আগতীয়াকৈ হোৱাৰ চান্স থাকে, কিন্তু কিছুমানৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম হয়। কিছুমানে জানুৱাৰীত এপ্লাই কৰিলে, ডিচেম্বৰত এপ্লাই কৰিলে, কিন্তু এতিয়ালৈকে হোৱা নাই। যোৱাকালিও কিছুমানৰ কিন্তু এপ্ৰুভ হৈছে। আপোনালোকে সঘনাই চাই থাকিব লাগিব। আপোনালোকে আই বাটনটোত গৈ আমি আগৰ ভিডিঅ'ত এটা দেখাইছিলোঁ কেনেধৰণে আপোনালোকে চেক কৰিব পাৰিব। পুনৰ এই ভিডিঅ'টোত নকওঁ, আপোনালোকে কিন্তু ষ্টেটাছটো চাই থাকিব। আৰু কাৰেণ্টলি হেল্ড বাই ডিপাৰ্টমেণ্ট বহুতৰ এতিয়াও ওলাই আছে। তাৰ অৰ্থ এইটোৱে যে এতিয়ালৈকে ফিন আছামে আপোনাৰ প্ৰপ'জেলটো এপ্ৰুভ কৰা নাই আৰু ৰিজেক্টটো কিন্তু হোৱা নাই। কাৰেণ্টলি হেল্ড বাই ডিপাৰ্টমেণ্ট মানে আপোনাৰ প্ৰপ'জেলটো ৰিজেক্ট হোৱা নাই, তেওঁলোকে ৰিভিউত ৰাখিছে। তাৰপিছত আপোনাৰ এপ্ৰুভ হ'ব নে ৰিজেক্ট হ'ব তাৰ পিছতহে আপোনালোকে গম পাব। এতিয়া কাৰোবাৰ যদি এপ্ৰুভ হৈ আহিলে কিন্তু কিছুমান ডাটা ভুল হৈ গ'ল, ধৰা হ'ল গ্ৰছ চেলাৰীতে 2-3 টকা ভুল হ'ল বা 10-20 টকা কেনেবাকৈ গ্ৰছ চেলাৰীত এড কৰোঁতে ভুল হ'ল, 100-200 টকা ভুল হৈ গ'ল, তেওঁ কিন্তু কাৰেকশ্যন কৰিব পাৰে। আপোনালোকে এমপ্লয়িজ এণ্ড পে'ৰোলৰ পিছত তাত ক্লিক কৰাৰ পিছত ফাৰ্ষ্ট চেলাৰীত গৈ যিটো অপশ্যন পাব কৰিজেণ্ডাম বুলি, এই কৰিজেণ্ডামত গৈয়ে আপোনালোকে এখন লেটাৰ লিখিব লাগিব। কিটো ভুল হৈছে ইয়াত ফৰৱাৰ্ডিং লেটাৰ এখন দেখিছে, আৰু এই কৰিজেণ্ডাম ডিটেইলছত আপোনালোকে এপ্ৰুভ হৈ অহাৰ পিছতো কাৰেকশ্যন কৰাৰ এটা সুবিধা লাভ কৰে। আৰু যদিহে কিবা ভুল হয় তেনেহ'লেতো ৰিজেক্ট কৰিয়ে দিয়ে। তেতিয়া কিন্তু আপোনালোকে যিটো ক্ষেত্ৰত ভুল হ'ল ৰিজেক্ট হৈ যদি যায় তেনেহ'লে পুনৰ সেই ভুল তথ্যখিনি শুধৰাই আপোনালোকে কাৰেকশ্যন কৰিব পৰা অপশ্যন থাকে। কিন্তু এপ্ৰুভ হৈ যোৱাৰ পিছত যদি কিবা কাৰেকশ্যন কৰে তেতিয়া আপোনালোকে কৰিজেণ্ডাম অপশ্যনটোত গৈ আপোনালোকে কি কথাতনো আপোনাৰ ভুল আছে ৰিকুৱেষ্ট কৰিব পাৰে। পুনৰ আপোনালোকৰ সেই তথ্যটো শুধৰাই দিয়া হয়। যিসকলে এতিয়ালৈকে SIU এপ্লিকেশ্যন কৰা নাই তেওঁলোকে ডকুমেণ্টসমূহ তেওঁলোকে পাই গৈছে, কিন্তু তেওঁলোকে ফৰৱাৰ্ডিং লেটাৰখনত কি লিখিব এইটো বহুতে প্ৰশ্ন সুধি থাকে। ফৰৱাৰ্ডিং লেটাৰখনত লিখিবলৈ একো নাই, প্ৰিন্সিপালে এখন লেটাৰ ফিন আছামলৈ দিব আৰু সেই লেটাৰখন দি দিলে ফৰৱাৰ্ডিং লেটাৰৰ কামটো হৈ যাব। ইয়াত মই এটা ফৰ্মেট দেখাই দিছোঁ টু দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম। যিহেতু প্ৰথমতে আমি ডিপাৰ্টমেণ্টলৈ দিয়াৰ আগতে, ফিন আছামলৈ দিয়াৰ আগতে আমি প্ৰথম ছেকেণ্ডেৰী এডুকেশ্যনলৈ লেটাৰখন দিব লাগিব। তেওঁলোকেহে কিন্তু ফিন আছামলৈ ফৰৱাৰ্ড কৰি দিয়ে। গতিকে প্ৰথম আমি লেটাৰখন দিম টু দ্য ডাইৰেক্টৰেট অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম, ছাবজেক্টটো ৰিগাৰ্ডিং SIU ফিনেন্স এপ্ৰুভেল অফ নিউ এমপ্লয়ী এক্স বৰঠাকুৰ, যাৰ যি নাম সেইটো সোমোৱাই ল'ব। তাত পষ্ট গ্ৰেজুৱেট টিচাৰ হয়, গ্ৰেজুৱেট টিচাৰ হয়, যিকোনো কিবা এটা ভৰাই ল'ব। ৱাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল বা হাই স্কুল যি হওক, LP স্কুল, ME স্কুল, ইয়াত স্কুলখনৰ নাম থাকিব। তাৰপিছত ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য এবভ আই হেভ দ্য অনাৰ টু ছাবমিট হিয়াৰ উইথ দ্য নেচেচাৰী ডকুমেণ্টছ অফ এক্স বৰঠাকুৰ, যাৰ যি নাম তাত সোমোৱাই ল'ব। পষ্ট গ্ৰেজুৱেট টিচাৰ হওক, গ্ৰেজুৱেট টিচাৰ হওক, ছাবজেক্ট থাকিব পষ্ট গ্ৰেজুৱেট টিচাৰ হ'লে এইটো লিখি, কোনখন স্কুলৰ হয় সেইটো লিখি তাত দি দিব XY ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল ফৰ SIU ফিনেন্স এপ্ৰুভেল। দিছ ইজ ফৰ ফেভৰ অফ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। ইয়ৰ্ছ ফেইথফুলি প্ৰিন্সিপাল, প্ৰিন্সিপালৰ নাম থাকিব আৰু স্কুলখনৰ এড্ৰেছটো তাত লিখি দিলে এইখন হৈ গ'ল ফৰৱাৰ্ডিং লেটাৰ। আৰু বাকী কি ডকুমেণ্টছ লাগিব এইখিনি আপোনালোকে স্ক্ৰীণত চাই ল'ব পাৰে। এপইণ্টমেণ্ট অৰ্ডাৰ লাগিব, জইনিং অৰ্ডাৰ লাগিব, আণ্ডাৰটেকিং লাগিব, পুলিচ ভেৰিফিকেশ্যনৰ ঠাইত আপোনালোকে যিখন এফিডেভিট কৰিছে সেইখন দি দিব, বেংক পাছবুক, জইনিং ৰিপৰ্টটো, মেডিকেল ফিটনেছ চাৰ্টিফিকেট, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু পষ্ট ক্ৰিয়েশ্যন এণ্ড ৰিটেনশ্যন অৰ্ডাৰ কপি। এইকেইটাই লাগে SIU এপ্ৰুভেলৰ কাৰণে আৰু এপ্লিকেশ্যন কৰিবৰ কাৰণে লাগে। আৰু ফৰৱাৰ্ডিং লেটাৰখন তাত যিটো আপোনালোকে অপশ্যন দেখিব সেইটো আমি ফৰ্মেট ইতিমধ্যে দিয়ে দিছোঁ। গতিকে এতিয়ালৈকে যদি কোনোবাই নাই কৰা SIU এপ্ৰুভৰ বাবে এপ্লিকেশ্যন কৰি দিয়ক, কাৰণ 6 মাহ প্ৰভিজনেল দৰমহা পোৱাৰ পিছত, চেলাৰী পোৱাৰ পিছত কিন্তু আপোনাৰ বন্ধ হৈ যাব দৰমহা পোৱাটো, আৰু SIU এপ্ৰুভ হোৱাৰ পিছতহে আপুনি ৰেগুলাৰ দৰমহা লাভ কৰিবলৈ সক্ষম। যিসকলে SIU এপ্লিকেশ্যন কৰিলে কিন্তু তেওঁলোকৰ এতিয়ালৈকে এপ্ৰুভ হোৱা নাই, তেওঁলোক বহুত চিন্তিত হৈ আছে। ইতিমধ্যে উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা হওক বা উচ্চ মাধ্যমিক শিক্ষক সংস্থা হওক, সকলোৱে কিন্তু এই সন্থাবিলাকে
চৰকাৰলৈ এপ্লিকেশ্যনো কৰিছে যে সোনকালে যাতে SIU এপ্লিকেশ্যনসমূহ এপ্ৰুভ কৰে যাতে চেলাৰীটো বন্ধ হৈ নাযায় আৰু ৰেগুলাৰ চেলাৰী সকলোৱে পাবলৈ সক্ষম হয়। আৰু যিহেতু আপোনালোকৰ ৰিজেক্টটো কৰি নাই দিয়া, কাৰেণ্টলি হেল্ড বাই ডিপাৰ্টমেণ্ট আহি আছে, অৰ্থাৎ আপোনালোকৰ ৰিভিউ প্ৰচেছত আছে আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ এপ্ৰুভ হৈ যাব, গতিকে বেছিকৈ আপোনালোকে চিন্তিত হৈ নাথাকিব। খালি আপোনালোকে ফিনাছামত গৈ DDO লগইন কৰিব। ইউজাৰ লগইন কৰাৰ পিছত আপোনালোকে নিজৰ ইনষ্টিটিউটৰ ইউজাৰ নেম, পাছৱৰ্ড আৰু কেপচা কোড ইনপুট কৰাৰ পিছত এমপ্লয়ী এণ্ড পে'ৰোলত গৈ ফাৰ্ষ্ট চেলাৰীত গৈ আপোনাৰ নামৰ এগেইনষ্টৰ যিটো তাত ফাইল নাম্বাৰ ক্ৰিয়েট হৈ আছে তাত ক্লিক কৰাৰ পিছত আপোনাৰ নামৰ এগেইনষ্টত যিটো আই বাটন আহি থাকিব তাত গৈ আপোনালোকে ষ্টেটাছটো চাই থাকিব, এপ্ৰুভ হৈও যাব পাৰে, কিয়নো কালিও অলপ এমপ্লয়ীৰ হৈ গৈছে, গতিকে প্ৰতিদিনে হৈ আছে, কাৰোবাৰ এপ্ৰুভ হৈ আছে, গতিকে আপুনি খুব ঘনাই চেক কৰি থাকিব। নিশ্চয় কাৰোবাৰ ইতিমধ্যে হৈ গৈছে কিন্তু চেক নকৰাৰ বাবে তেওঁ গম পোৱা নাই, গতিকে সঘনাই চাই থাকিলেহে আপোনালোকে গম পাব। আৰু যদি ৰিজেক্ট হৈ আহিছে তেনেহ'লে আকৌ আপোনালোকে ৰিএপ্লাই কৰি দিয়ক কাৰেকশ্যন কৰি। এইখিনিয়ে হৈছে SIU এপ্লিকেশ্যনৰ সন্দৰ্ভত আপোনালোকক জনাবলগীয়া কথা। আৰু যদি কিবা আপোনালোকৰ দিহা পৰামৰ্শ লাগে বা জানিবলগীয়া কিবা কথা আছে আমাক কমেণ্ট কৰিব, আমি আপোনালোকৰ কমেণ্টসমূহৰ ৰিপ্লাই দিবলৈ যত্ন কৰিম, নতুবা ভিডিঅ'ৰ ৰূপতো আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ। যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈও নাপাহৰিব।